নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে ৮ মে। ১২ মেৰ পাছতে আহিব এটা ভাল খবৰ। ৩,০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ দিছে এটা ভাল খবৰ। আত্মহত্যা ২৫জন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। যিসকলে হিতাধিকাৰী চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ ২৫জন হিতাধিকাৰীৰ বেংক একাউণ্টত ২৩ নং কিস্তি ২,০০০ টকা সোমাই দিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব ৫টা নতুন সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১২ মেৰ পাছতে ৰাজ্যৰ মহিলালৈ আহিব এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৩,০০০লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা। এটা পৰিয়ালৰ দুজনে পাব অৰুণোদয় আঁচনিৰ সুবিধা। নতুন পদ্ধতিতে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনালোকৰ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। কিয়নো এই মাহত অৰুণোদয় আঁচনিৰ টকা নতুন পদ্ধতিতে প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব বিজেপিয়ে। এটা এটাকৈ পূৰণ কৰা হ'ব নিৰ্বাচনী প্ৰতিশ্ৰুতি। ১২৫০ টকাৰ পৰা ৩,০০০লৈ বৃদ্ধি হ'ব ধনৰাশি। যিসকল মহিলাই আবেদন কৰা নাই কৰক এইবাৰ আবেদন। ডাঙৰ পৰিয়ালৰ দুজনকৈ ব্যক্তিয়ে পাব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰত ডাঙৰ পৰিয়াল আছে তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা পাইছে নেকি? তেনে ক্ষেত্ৰত সেইসকলৰ পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুজনকৈ ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰিব। ৰেচনৰ চাউল একে পৰিয়ালৰে দুজন ব্যক্তিয়ে লাভ কৰিব। ১২ মেৰ পাছতে ৰাজ্যৰ মহিলালৈ আহিব এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত ১২ মেৰ পাছতে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীৰ তালিকাত নাম নাই ৰেচন কাৰ্ড আছে সেইসকল হিতাধিকাৰীয়ে নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপোনাৰ ৰেচন কাৰ্ড নাই কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব সেয়া সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ। নতুন চৰকাৰ গঠনৰ পাছতে পাব এই বৃহৎ সুবিধা। শপত গ্ৰহণৰ পাছতে পূৰণ কৰা হ'ব এইকেইটা প্ৰতিশ্ৰুতি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এটা এটাকৈ সকলোকেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিব। চিলিণ্ডাৰক লৈও বিজেপি চৰকাৰে কৰিছিল বৃহৎ ঘোষণা। আৰু অক্টোবৰ মাহতে পাব ধন নিদিয়াকৈ চিলিণ্ডাৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আপুনি গেছ চিলিণ্ডাৰ। ১ টকা নিদিয়াকৈ লাভ কৰিব। অৰুণোদয় ৰেচন কাৰ্ডক লৈছে কেইবাটাও নতুন সিদ্ধান্ত। ৰাজ্যবাসীয়ে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ চিলিণ্ডাৰ। আপোনাৰ ঘৰত চৰকাৰী আঁচনিৰ চিলিণ্ডাৰ আছেনে? যদি নাই আপোনালোকে নতুনকৈ কৰিব পাৰিব উজ্বলা আঁচনি গেছ চিলিণ্ডাৰৰ বাবে আবেদন। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থাকিলে আপোনালোকে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি। লগতে থাকিব দালি, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়াকৈ ৰেচন। শপত গ্ৰহণৰ পিছতে শীঘ্ৰে লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। লগতে থাকিব ১ লিটাৰ মিঠাতেল। বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰে অসমত আহিব পাৰে UCC। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিছিল বৃহৎ প্ৰতিশ্ৰুতি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উভতি আহিলে সদনত উত্থাপন কৰিব UCC। আৰু সদনত প্ৰথম অধিৱেশনতে অসমত আহিব UCC। জনজাতীয় লোকক বাদ দি বলবৎ হ'ব UCC। শীঘ্ৰে অসমত আহিব পাৰে UCC। হয়, জনতাই কি ক'ব? অসমত UCC গঠন হ'ব লাগে নে নাই? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সকলোৱে লাভ কৰিব ভূমিপট্টা 2003 চনৰ 10 ফেব্ৰুৱাৰী চুক্তিলৈকে যিসকল BTCত আছে সকলোৱে পাব ভূমি সংখ্যালঘু সকলোকে দিয়া হ'ব ভূমিৰ অধিকাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা BTCত উচ্ছেদ নহয় বুলি পূৰ্বেও ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু সকলোৱে লাভ কৰিব ভূমিপট্টা 2003 চনৰ 10 ফেব্ৰুৱাৰী চুক্তিলৈকে যিসকল BTCত আছে সকলোৱে পাব ভূমি সংখ্যালঘু লোকলৈ দিয়া হ'ব ভূমিৰ অধিকাৰ হাগ্ৰামা মহিলাৰে কেইবাটাও প্ৰতিদান্ত গ্ৰহণ কৰিছে আৰু অৱশেষত সংবাদমেলযোগে কৰিছে পুনৰ এটা বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 20 বছৰলৈ শাসনত নাহে কংগ্ৰেছ দল কংগ্ৰেছৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে পিছপৰাৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছ দল এতিয়া কেৱল কংগ্ৰেছ হৈ থকা নাই মুছলিম লীগলৈ পৰিণত হৈছে কংগ্ৰেছ দল নিৰ্বাচনত 19 বিধায়কৰ 18 জনেই মিয়া মুছলমান আৰু এতিয়া কেনেকৈ কংগ্ৰেছ ধৰ্মনিৰপেক্ষ হৈ থাকিব অসম কংগ্ৰেছক এতিয়া নেতৃত্ব দিয়ে মিয়া মুছলমানে আৰু এই বাৰ্তা এতিয়া দেশ পাৰ হৈ বিশ্বলৈ যাব আৰু পুনৰ জীৱন পাবলৈ কংগ্ৰেছক কমেও 20 বছৰ লাগিব ইয়াৰ বাবে কংগ্ৰেছ ৰণকৌশল আৰু গৌৰৱৰ নেতৃত্বত দায়ী ফলাফলৰ পিছতে মহা পিছপৰাৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে 20 বছৰে শাসনত নাহে কংগ্ৰেছ ইয়াৰ বিষয়ে জনতাই কি ক'ব আচলতে 20 বছৰলৈ নাহে নেকি কংগ্ৰেছ দল জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী বিজেপিয়ে চৰকাৰ গঠন কৰি ফাইল খুলিব মমতাৰ TMCৰ 15 বছৰীয়া শাসনত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে দুৰ্নীতি ফাদিল হোৱাৰ বয়ত কঁপিছে মমতা এতিয়া পদত্যাগ কৰিবলৈ সাহস হোৱা নাই মমতাৰ বংগ শাসন কৰা বংগৰ ৰাণী থাকিব পাৰে জেলত আৰু আজীৱন জেলৰ ভয়তে খেদিছে মমতাক বিজেপিয়ে মমতাৰ বিৰুদ্ধে তদন্ত চলাব বুলি নিশ্চিত মমতা আৰু তদন্ত আৰম্ভ হ'লে জীৱন সলনি হ'ব মমতাৰ বিজেপিয়ে বংগত হঠাৎ TMCক উফৰাই চৰকাৰ গঠন কৰিব আৰু মমতাই গাড়ীত উৎখাত হ'ব বুলি কৰা নাছিল পৰিকল্পনা হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মমতাই কেতিয়াও ভবা নাছিল গাড়ীৰ পৰা উৎখাত কৰা হ'ব মমতা বেনাৰ্জীক আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দ্ৰ অধিকাৰীকে হত্যা কৰিব বিচাৰিছিল মমতা বেনাৰ্জীৰ দলে আৰু গ্ৰেপ্তাৰ হ'ব পাৰে অৱশেষত মমতা বেনাৰ্জীয়ে আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈৰ কাগজৰ বাদ কেইবাটাও বৃহৎ মন্তব্য কৰিছে কেৱল মিয়াৰ বাখৰ কৰি লাভ নাই তিনি গগৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক তাৎসল্য কৰাৰ ফল পালে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে অখিল গগৈ বিশ্বাসযোগ্য সহযোগী হোৱাৰ গুণ নাই তিনি গগৈৰ পৰা যুৱ প্ৰজন্মৰ শিকিবলগীয়া একোৱেই নাই মানুহক কিদৰে অপমান কৰিব পাৰি সেইবিলাকহে শিকিব পাৰিব মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱাৰ পৰিণাম ভুগিলে তিনি গগৈয়ে অসমত বিৰোধী দল থাকিবই লাগিব বুলি কোনো কথাই নাই অসমত কংগ্ৰেছ শূন্য হ'লে আৰু অসম জাতীয় পৰিষদ আৰু ভৱিষ্যততে নাহে অখিল গগৈ এটা পৰ্যায়লৈকেহে যাব আৰু ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল এইবাৰ অসমৰ জনতাই দেখুৱাই দিলে কাৰ পক্ষত আছে জনতা বিৰোধীক তীব্ৰ কটক কৰা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে হয় বিশ্বজিৎ ফুকনে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব মুখ্যমন্ত্ৰীক তাৎসল্য কৰাৰ ফল পালে নেকি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে হ'ব সৰ্ববৃহৎ প্ৰতিবাদ দেশৰ ৰাজধানী কঁপাব শহ শ্ৰমিকে 22 পৰা 24 মেলৈ হৰতাল ট্ৰাক চালকৰ ট্ৰাক ইউনিয়নে চৰকাৰৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ট্ৰাক ইউনিয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে লৈছে বৃহৎ পদক্ষেপ তিনিদিনীয়া হৰতাল ঘোষণা কৰিছে ট্ৰাক ইউনিয়নৰ ফালৰ পৰা দেশৰ ৰাজধানীত সামগ্ৰী যোগান ধৰা বাহনৰ চলাচলত হ'ব পাৰে বন্ধ বহিৰাজ্যৰ পৰা অহা ট্ৰাকৰ এণ্ট্ৰি হ'ব পাৰে বন্ধ শুল্ক বৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰমিকসকল দিল্লীতে প্ৰৱেশ কৰা বাণিজ্যিক বাহনৰ ওপৰত বৃদ্ধি কৰা হৈছে শুল্ক আৰু BS4ৰ বাহনৰ দিল্লীত প্ৰৱেশত দিয়া হৈছে নিষেধাজ্ঞা আৰু পুৰণি বাহন চলাচলত নিষেধাজ্ঞাৰ ঘোষণাৰ পাছতে ক্ষতিগ্ৰস্ত হৈছে শহ চালক BS6ৰ দৰে পৰিৱেশ অনুকূল বাহনৰ ওপৰত নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়া দিল্লী প্ৰদূষিত নহ'বলৈ চৰকাৰে
লৈছে কঠোৰ পদক্ষেপ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ মঞ্জুৰিৰ পাছতে লাগু হৈছিল কেতবোৰ নিয়ম আৰু দিল্লীক লৈ কঠোৰ নিৰ্দেশনাৰ পাছতে এতিয়া হৰতালৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফল মূল শাক পাচলি গাখীৰৰ যোগানত পূৰ্বৰ পৰাই প্ৰভাৱ ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত হ'ব পাৰে বন্ধ 22ৰ পৰা 24 মেলৈ হৰতাল ট্ৰাক চালকৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে চলিব বুলডোজাৰ একশ্যন আহি আছে উচ্ছেদ 2.0 হাৰি যাব নোৱাৰিব বেদখলকাৰী ক'ত ক'ত চলা হ'ব উচ্ছেদ সাজু হৈছে তালিকা উচ্ছেদ 2.0 লৈ মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব 2.0 হয় উচ্ছেদ 2.0 লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি 8 তাৰিখত চৰকাৰ হয় 9 আৰু 10 তাৰিখৰ পৰা আৰম্ভ হ'ব উচ্ছেদ যেহেতু 8 তাৰিখত চৰকাৰ গঠন নহয় সেয়েহে চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া 12 তাৰিখত চৰকাৰ গঠন হ'ব আৰু 13, 22, 14 তাৰিখৰ পৰা আৰম্ভ হ'ব উচ্ছেদ 2.0 আৰম্ভ এটাকৈ বাংলাদেশী ম্যাক খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত বিজেপিৰ জয় জয়কাৰৰ পিছতে বাংলাদেশীক থমক পূৰ্বে 1.5 লাখ বিঘাত হৈছিল উচ্ছেদ আৰু এইবাৰ 3 পৰা 4 লাখত উচ্ছেদ হ'ব হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপিটকৈ থমক দিলে অনুপ্ৰৱেশকাৰীক অসমত নিষ্ঠা নাই অবৈধ মিয়াৰ কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশৰ ওপৰত চলিব বুলডোজাৰ একশ্যন ৰাজ্যত শীঘ্ৰে চলিব বুলডোজাৰ একশ্যন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইস্তাহাৰতে আছে উচ্ছেদ প্ৰক্ৰিয়া মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ইস্তাহাৰত যিকেইটা উল্লেখ কৰিছিল সকলোকেইটা উচ্ছেদ অভিযান আৰম্ভ কৰিব লগতে 31টাকৈ প্ৰতিশ্ৰুতি দিছিলে ইস্তাহাৰত আৰু 31টা প্ৰতিশ্ৰুতি এটা কৰি পালন কৰিব 12 তাৰিখত শপত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে ৰাজ্যত ভয়ংকৰ চলিব উচ্ছেদ অভিযান বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.